এডিআৰই এটা অৰেলো আছে এটা পোষ্টৰ বিপৰীতে দুজন পাস কৰিব গতিকে তাৰ পিছত তেওঁলোকৰ এটা মৌখিক পৰীক্ষাও আছে স্কিলও আছে গতিকে গুটেই প্ৰক্ৰিয়াটো কৰোতে আমি 10 মে লৈকে লৈ যাব খুজিছো যাতে 10 এডিআৰই আমি কৈছো না 10 মেত আমি নিযুক্তি দিম তাৰ আগত আমি নকৰুৱে আমাৰ প্ল্যানিংটোৱে হল যে 10 মেত আমি 35000 চাকৰি আমি দিম এডুকেশ্যন ডিপাৰ্টমেন্ট পুলিচ গতিকে এডিআৰই ইয়াৰ পিছত এডিআৰই এটা অৰেলো আছে এটা পোষ্টৰ বিপৰীতে দুজন পাস কৰিব গতিকে তাৰ পিছত তেওঁলোকৰ এটা মৌখিক পৰীক্ষাও আছে স্কিলও আছে গতিকে গুটেই প্ৰক্ৰিয়াটো কৰোতে আমি 10 মে লৈকে লৈ যাব খুজিছো যাতে 10 মেত গভৰ্ণমেণ্টৰ চতুৰ্থ বছৰ হওঁতে আমি 30-35,000 আৰু চাকৰি দিব পাৰো আৰু প্ৰতিশ্ৰুতি মতে আৰু 15,000 পদ আমি তেতিয়া বিজ্ঞাপনো মুকলি কৰি দিম যে আমাৰ হৈ যোৱা এডিআৰই পৰীক্ষাৰ ফলাফলসমূহ আমি ফেব্ৰুৱাৰী মাহৰ শেষৰ ফালে বা আমি মাৰ্চ মাহৰ প্ৰথম সপ্তাহত ঘোষণা কৰিম অসম পুলিচৰ ৰিটেন কেতিয়া হ'ব মই ভাবো যে ফেব্ৰুৱাৰী মাহ নহলে মাৰ্চৰ প্ৰথম ভাগতে আমি অসম পুলিচৰ কনিষ্টেবল সকলৰ পৰীক্ষাৰ ৰিটেন টেষ্টৰ কাম আমি সমাপন কৰিম যে গ্ৰেজুৱেট টিচাৰ আৰু পোষ্ট গ্ৰেজুৱেট টিচাৰৰ যি পৰীক্ষা হৈ গল সেই পৰীক্ষাৰ আমি OMR সিট পাম নে নাই সেই পৰীক্ষাৰো আমাক এনসাৰ কি দিবনে নাই বা এনসাৰ কিট থকা প্ৰশ্নৰ উত্তৰবিলাকক আমি প্ৰত্যাহ্বান জনাব পাৰিম নে আমি নোৱাৰো পৰীক্ষাত স্বচ্ছতা অনাৰ বাবে আমি প্ৰতিশ্ৰুতিবদ্ধ কেইদিনমান আগতে হৈ যোৱা সাব ইন্সপেক্টৰ পৰীক্ষাৰো OMR আৰু এনসাৰ কিসমূহ ইতিমধ্যে সেৱাই মুকলি কৰি দিছে হাই স্কুলৰ যি গ্ৰেজুৱেট আৰু উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ যি পোষ্ট গ্ৰেজুৱেট টিচাৰ 7000 পদৰ বাবে যি পৰীক্ষা হৈ গল সেই পৰীক্ষাৰো এনসাৰ কি আৰু পদৰ সংখ্যাটো অলপ মুৰিফাল হিফাল হ'ব পাৰে কিন্তু পৰীক্ষাটোৰ আনসাৰ কি আৰু OMR সিটসমূহ পৰীক্ষাৰ্থীসকলে যাতে পায় তাৰ ব্যৱস্থা অহা এসপ্তাহৰ ভিতৰতে সেৱাই কৰি